ডিব্ৰুগড় ইউনিভাৰ্চিটিত সত্ৰীয়া নৃত্যত মই MA কৰিছোঁ আৰু মোৰ ঘৰতে এখন স্কুল আছিলে ডান্সৰ তাৰপিছত সেইখন এতিয়া বিয়া হোৱাৰ পৰা এৰিবলগীয়া হ'ল তাৰপিছত এতিয়া জুনাইতে এখন খুলিম বুলি ভাবি আছোঁ আৰু Misingrakam apun kumruk suru ngok anu video sapu ngosilo langkanye odoko Morunachal takurang opekabalok obokor prapto kormosari kridok lunamagom ko langkanye adem apunga kangkepolai কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল আঞ্চলিক কমিটিৰ বিষয়ববীয়াসকল মোক সহকৰ্মী অৱসৰীপ্ৰাপ্ত ভাই ককাসকল আৰু শিলক আপু কমচুনের আয়োজন রূপা সুগেলাম মোৰ জীৱন বৃত্তান্ত আৰু ইসি অনুষ্ঠানটো অৰ্থাৎ তাকো ৰাং অপেছি বিষয়ে খুব চমুকে মই ক'ব বিচাৰিছোঁ অৱশ্যে বৰ বহল নহয় সীমিত সংখ্যাটো বৰ সীমিত গতিকে কিছু কণা কণকা তাকোতো না সঁচা কথাই আমাকো কেতিয়াবা সোধে মিচিং বিপাক ডাঙৰো এনে ট্ৰাইবেল বুলি কওঁ আৰু তথাপি মোলোকে এইকাৰণে মই এই অনুষ্ঠানটোৰ যোগেদি যিপা যে উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে খুব ভাল পাইছোঁ যিপা যদি বছৰৰ মূৰত অন্তত মোৰ কোমাও চোলা বোলোকে এই তাকো সন্মান কৰিলে আইপা বোলোকে উৎসাহ উদ্দীপনাটো অনুপ্ৰেৰণা যোগাব পাৰিছোঁ মোলোকে কাৰণে সেইকাৰণে মই তাকো ৰং অপেক্ষা আছিল আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দীৰ্ঘায়ু হওক এই যাত্ৰা সঠিক আৰু যাত্ৰা আগবাঢ়ি যাওক আৰু আশা ৰাখিছোঁ মোৰো চৌপাকে মই 2010 চনৰ এপ্ৰিল মাহত মই অৱসৰ গ্ৰহণ কৰিছোঁ এখন মোলোকে সোণাইচাপৰি ট্ৰাইবেল হাইস্কুল অভিযানত তথাপি মই চাকৰি জীৱনতে মই বহুত কমিটিৰ লগত বহুত অনুষ্ঠানৰ লগত মই জড়িত আছিলোঁ প্ৰথমতে মই তাত কলেজ এখন পঢ়িলোঁ তাৰে মই এতিয়াও সভাপতি হৈ আছোঁ মোলোকে সোণাইচাপৰি আঞ্চলিক ৰঙালী বিহু না তাতো সভাপতি হওঁ সোণাইচাপৰি আঞ্চলিক ৰাস কমিটি না তাতো সভাপতি হওঁ অলপকে সোণাইচাপৰি উন্নয়ন কমিটি তাতো মই সভাপতি হওঁ গতিকে মই এই সামাজিক কামতো মই সদায় লাগি থাকোঁ ক'তো ঘৰত বহি নাথাকোঁ অলপকে দলীয়ভাৱে মই সেইটো নকওঁ ৰাজনৈতিক দলীয়ভাৱে য'তেই নাথাকোঁ লাগে সেইটো মোৰ বেলেগ কথা মোৰ আইডিয়লজিৰ কথা সেইবোৰ মই নকওঁ কাৰণ মোৰো তাকো অনকে চৌপাক শিল্পই আজকে আগতে মোলোকে তাকো অপেছ পৰিণামটো অলপ এৰি দুঙাই যে মোক কাটাকান না যথেষ্ট মোৰ শিক্ষকক ভাল পাইছিল 68 চনত মেট্ৰিক পাছ কৰি মই শিৱসাগৰ কলেজত সায়েন্স ষ্ট্ৰীমৰ আই গট এডমিটেড এট সায়েন্স ষ্ট্ৰীম শিৱসাগৰ কলেজ তাৰপৰা কিবা দুৰ্ভাগ্যবশতঃ মোৰ অলপ খেলি মেলি হোৱাৰ কাৰণে তাৰপৰা গুচি আকৌ লখিমপুৰ গুচি আহিলোঁ যেই নহওক লাগে মোক অলপ সেই চাকৰি মই সহজতে পাওঁ কিন্তু শেষত গৈ পেলাই মই আকৌ এনেই কেইদিনমানৰ কাৰণে শিক্ষকতা কৰিবলৈ মাতাৰ কাৰণে থাকিলোঁ ৰাইজে নেৰাৰ কাৰণে মই অন্যান্য চাকৰি মই নকৰিলোঁ মানে শিক্ষকতাহে কৰিলোঁ ৰাইজে মোলোকক জন্মস্থান কিন্তু লেচা নহয় সুমনশীল কুকুৰা মুঘাছো গম দাঙান না কুকুৰা মই মুঘাছো গম দাঙাই মোৰ লখিমপুৰৰ পৰা ইচ্ছালৈ অলপ সুমনশীল খোজকাঢ়ি আহোঁ অলপ পৰিলে আপোনাক বৰগেইটাক হাতীয়ামাৰটাক ঘোঁৰাচতীটা কালিমূৰটাক আপনি কওঁৱে মানে খোজকাঢ়ি আহে লখিমপুৰৰ পৰা শনিবাৰ দিনা ইমান ফূৰ্তিৰ দিন এটা আছিল গতিকে এটা পঢ়ি গেলামতে মোৰ খোজকাঢ়িও পঢ়িছিলোঁ বা অসমৰ বিৰোধ গতিকে চৌকা দৃশ্যটো আৰু এই সন্মুখৰ নলগো চাই নলগো উদ্দীপনাৰ এই তাকো উৰাংচি অপেছি দুৰিয়ালৰ ৰুটক আৰু মোলোকে চৌপাক যুৱ প্ৰজন্মক যেন আগবঢ়াই লওক তাৰে আশা ৰাখিছোঁ আৰু সকলো দীৰ্ঘায়ু কামনা কৰি মোক খুব চমুকে কমলকা কৈছোঁ বহু আই লুকিংগা বহু বাইৰ দুই হয় সামাজিক নাটকবিলাকত যথেষ্ট যোগাযোগ যিমানবিলাক হয় মোৰ কেৱল লাগি থাকে হেৰি আগৰ পৰাই যিয়ে নহওক লাগে মনত থাকিব নাথাকে তাতে মনত নাই আৰু দেই মই প্ৰথমটো এইবোৰ মানে ঘৰুৱাটো নকৰোঁ আৰু যেতিয়া বিবাহ হ'ল তাৰপৰা দ্ৰব্য পানী আকাশী পানী যেতিয়া ক'লে সাৱধান কংস তোৰ মৰণ অৱলীলা কমে ইত্যাদি তেতিয়া
সেই তাৰে মুহূৰ্তটো মই কম মাত্ৰ ধৰি আপুনি পাব এটা মিত্ৰ বসুদেৱ আৰু সেনাহৰে ভগিনী দৈৱকী ফুৰিলে নহয় ভৱিষ্যতে ভানি মোৰ কাণ পাতি ভালদৰে যি মিলন বন্ধনেৰে বান্ধি দিছিলোঁ তোমাৰ দুয়োকে সেই মিলন আজি স্পষ্টভাৱে কৰিছে ঘটনা অচিৰতে সংসাৰ বিহিত কৰিব অমৃতটো তলৰ উঠে কিন্তু কংসৰ মৃত্যু যেন ইমান হ'ব নাই চেনেহী মুহূৰ্ত অৱস্থিত মানে সেই মুহূৰ্তত কৰি সংসাৰ নাই চেনেহী মুহূৰ্ত অৱস্থিত মানে সেই মুহূৰ্তত বিসৰ্জন সেই মুহূৰ্ততে কৰি ধন্যবাদ গোলাঘাটাৰ অংশত দৌলুঙৰ আমাৰ পৰিচালনা সমিতি সভাপতি মহোদয় প্ৰমুখ্য ৰাইজ আইসকল আৰু মোৰ দাদা স্বৰূপ যিয়ে নেকি এতিয়া কংস ভাৱত বচন ভংগীমা গাই গ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ বান বিধ্বস্ত এলেকা মাজুলী মই এজন টাকু বংশৰ ল'ৰা টাকু বংশটো কেনেকৈ থাকিলে সেই কেলেংটো আমি নাজানো ঘূৰি গুচিলে মনো কিনমা কেৱল মাত্ৰ অৰুণাচল মানুহে কৈছে যে মনো কাঙাপুৰ আনি পায় বয়াম পইচা নাই আৰু পেলে ৰখে মনো এটাৰ ভিতৰে বোলে আমি বংশধৰ এদম কিনাই জন্মৰ পৰা য'ত নেকি মই ৰিটায়াৰ অৱস্থালৈকে মই এই পবিত্ৰ অনুষ্ঠানটো লগ নাপালোঁ সৌভাগ্য নগতি অতি দুখৰ কথা আমিকে দৌলুম দুনিয়াই না সেই কৰি পৰিতমূলক খানা দুনিয়া ঘাট প্ৰতিঘাটৰ মাজেদি মই চুক চুনা পৰিলোঁ আচলতে এতিয়া বোলে চাৰ্কো ডাবৰ বুলি বালি নি মই দুপাকে তাৰ যি পলাই খাৰে ইয়ে বাচিব তেনেকুৱা এটা কাহিনী হ'ল সেই যিটো নহওক চিলক মঞ্চত জনম কাবেকীয়া নামৰ ভাল লাগিছে আৰু সম্বৰ্ধনা পত্ৰ যিটো আমাক প্ৰদান কৰিলে এতিয়া সম্বৰ্ধনা পত্ৰৰে পইচা বিনা 1 লাখ কোটি বিনা কম পামা কিন্তু কাকু সমাজৰ ফালৰ পৰা মন্ত্ৰী স্বীকৃতি দি পেলাই এজন যে অৱসৰপ্ৰাপ্ত শিক্ষক সন্মান যাছিলে এইটো সন্মান বিৰল বেছিভাগ আৰোপে ৰোমান আগমা উঠি অহা প্ৰজন্মকেইটা এতিয়া গুচিয়ে গ'ল আনে আবু কৰিলে সেইকাৰণে সতৰ্কতাৰে বোলন গোপন অস্ত্ৰ প্ৰয়োগ কৰি পঢ়ুৱাব লাগে সেইগুলোকে গোপন আলোচনাহে তাকো কৰিম হয়নে পৰিমাণ বুদ্ধি দে আনে আবুকে তাকে নতুন নামে যি আগে মুছলমান মুছলমান পৰিৱেশ ঠাই ভেদে দেই তথাপি চেপিন সমাজখন নোহোৱা মেলে অনুভৱ ঠেকা দিয়া হ'লে অলপমান উচ্চ শিক্ষালৈ গ'লোহেঁতেন হয়তো আৰাম পিনে ফিডবেকটো পাঠনা দিবলৈ সক্ষম হ'লোঁ আৰু সেই ধন্যবাদ শিক্ষা জীৱনৰ কালতে মই খেলা ধূলাত যথেষ্ট ব্যস্ত আছিলোঁ সময় পাবলৈ মোৰ একদম মানে কম আছিলে ইফালে স্কুল কৰিব লাগে ইফালে খেলা ধূলা শিকাব লাগে মাজুলী গোটেই কৰিবলগীয়া হৈছিল আৰু মই নিজেও এজন খেলুৱৈ আপোনাৰ কৰি পেলাই ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছোঁ ককাইদেউ ক'ব মতে এই ছোৱালীজনীও ক'লে মোক উপাধি দিলে তাকৈ মোৰ পেপাৰৰ নামটো সদায় ওলাই হ'ব তাকৈ বাঘটি বিপিন দি অলপ আপোনাৰ জোৰ জবস্তি সেই শিক্ষকজনক বুজাই পেলাইহে মোৰ তাকো লিখিবলগীয়া হয় যেনে কোনো কাহানী বা মিশ্ৰিত হৈ যোৱা হ'লে পামে মিলি কিবা এটা লিখিব অদলন এই পবিত্ৰ সমাজখন মই নাপালোহেঁতেন দেই ভুলকে ডিক্সনেৰীৰে একদম ভুল কথা কাৰণে নাথে এংলো 40 বছৰ মোৰ ইয়াত পাইছোঁহি মই খুব ভাল পাইছোঁ মই এতিয়ালৈকে চাকৰি ৰিটায়াৰ হ'লোঁ এতিয়া ৰিটায়াৰমেণ্ট এতিয়া মোৰ বয়স 67 মান মোৰ হৈছে মানে অৰিজিনেল এতিয়া ৰিটায়াৰমেণ্ট মোৰ 4 বছৰ হ'ল এতিয়া 64 মোৰ এতিয়া
ৰিটায়াৰমেণ্ট দিয়ে গতিকে তাতে মই গাগলডুবি হাইস্কুল এখন খুলিলোঁ তাতে 1970 ইহঁতি 88ত এতিয়া মই অসমীয়া আৰু মিচিং মাজত সোণৰ আৰু এনেকুৱা তাত গতিকে মই 2013 চনত মই এইটো প্ৰাধিকৰণ হ'ল তাৰপিছত মই 2021 চনত আকৌ মই 8 বছৰ পালোঁ আৰু 8 বছৰৰ পিছত মই ৰিটায়াৰমেণ্ট হ'লোঁ আৰু তাৰপিছত মই এতিয়া ৰিটায়াৰমেণ্ট হ'ব কৰি বয়স এতিয়া মোৰ 4 বছৰেই হৈছে আৰু মই এতিয়া ভালদৰে আছোঁ বাৰু তেনেকৈ মই আৰু তাকো ওৰাং উদ্যোক্তাসকললৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিজন এনেকৈ এটা বগলা আন্দোলন নিশ্চিন্ত সম্বৰ্ধনা জনোৱাৰ কাৰণে অশেষ ধন্যবাদ কৰিলোঁ আৰু চিৰজীৱন নিশ্চিন্ত দয়াৰ ৰূপত মই ঈশ্বৰৰ ওচৰত চিন্তা কৰি মই সামৰণি ভাষণ আৰু এনেকৈ আগলৈকে আৰু আগবাঢ়ি যাওক আৰু তাকো মানুহ যে ইমান নাছিলে আমি গমেই পোৱা নাছিলোঁ আমাৰ মাজুলীতো নাইয়ে ন আমাৰ গাঁওখনত অকল দুঘৰ আছে ইফালে আকৌ ধপাক গাঁৱত বৰ্তা 3 ঘৰ আছে এতিয়া গম পাইছোঁ আৰু জেগাই জেগাই ইয়াত বহুত তাকো মানুহ আছে বুলি লখিমপুৰ ফালেও আছে আৰু জোনাইৰ ফালেও আছে আৰু মই এতিয়া চাকৰি তাকৰি একো পোৱা নাই দেই চেষ্টা কৰি আছোঁ হোৱা নাই মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত সত্ৰীয়া নৃত্যত মই MA কৰিছোঁ আৰু মোৰ ঘৰতে এখন স্কুল আছিলে ডান্সৰ তাৰপিছত সেইখন এতিয়া বিয়া হোৱাৰ পৰা এৰিবলগীয়া হ'ল তাৰপিছত এতিয়া জোনাইতে এখন খুলিম বুলি ভাবি আছোঁ আৰু কি হয় নাজানো আৰু সেয়াই আৰু মই আৰু নকওঁ আৰু ধন্যবাদ Video sim kala runa takamam lupa dong video sim kapa katon komen box komen ko atkan nang ku silo ke video de abong akon video rek sulang ku bye bye.